নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হ'বৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। PM পোষণৰ অধীনত বিদ্যালয়বিলাকত বিদ্যালয় পৰিপুষ্টি বাগিচা অৰ্থাৎ স্কুল নিউট্ৰিশ্যন গাৰ্ডেনবিলাক আছে আৰু ইতিমধ্যে গুণোৎসৱো সমাগত। গতিকে আপোনালোকে হয়তো বিদ্যালয় পৰ্যায়ত এই যি শাকনি বাগিচা প্ৰস্তুতৰ কামত ব্যস্ত হৈ আছে আৰু সেই সময়খিনিতে এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহিছে যে যিবিলাক বিদ্যালয়ত PM পোষণ প্ৰভাইড কৰা হয় সেই বিদ্যালয়বিলাকত এখন পৰিপুষ্টি বাগিচা থাকিব লাগে আৰু হয়তো আপোনাৰ বিদ্যালয়ত আছে আৰু সেই পৰিপুষ্টি বাগিচাখনত আচলতে লাগতিয়াল কিছুমান সামগ্ৰী ক্ৰয়ৰ কাৰণে এখন বিশেষ পত্ৰ আহিছিল। এনেকৈ আৰু পত্ৰখন আহিছিল আচলতে অফিচ অফ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসম কাহিলীপাৰাৰ পৰা আহিছিলে আৰু এনেকৈ ইয়াত উল্লেখ কৰিছিলে কি কি সামগ্ৰী বিদ্যালয়বিলাকে ক্ৰয় কৰিব লাগিব। এই স্কুল নিউট্ৰিশ্যন গাৰ্ডেনৰ বাবে প্ৰয়োজনীয় হোৱা যিবিলাক সামগ্ৰী কি কি সামগ্ৰী ক্ৰয় কৰিব ইয়াত উল্লেখ কৰা আছে আৰু ইয়াৰ বাবে 1491 টকা প্ৰতিখন বিদ্যালয়ে অনুদান লাভ কৰিছে। আৰু এই সংক্ৰান্ততে আচলতে আপোনাৰ জিলালৈও এখন পত্ৰ হয়তো জিলাৰ তৰফৰ পৰা আহিছে আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এখন বিশেষ জিলাৰ পৰা ওলোৱা এই বিষয়টো আচলতে এইটোৱে আৰু ইয়াৰ সংক্ৰান্তত ওলোৱা এখন পত্ৰৰ আলমত কথাখিনি আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন পঠাইছে বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক খণ্ড প্ৰাথমিক শিক্ষা তথা খণ্ড মিছন সমন্বয় সমগ্ৰ শিক্ষাৰ প্ৰতিটো আচলতে ব্লকলৈকে পঠাইছে আৰু ছাবজেক্টত উল্লেখ কৰি লিখিছে বিদ্যালয় পুষ্টি বাগিচা স্থাপন আৰু ৰক্ষণাবেক্ষণৰ বাবে সঁজুলি ক্ৰয়ৰ সন্দৰ্ভত বুলি উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰি লিখিছে মহোদয় উপৰোক্ত বিষয় সন্দৰ্ভত আপোনালোকক জনাব বিচাৰোঁ যে PM পোষণৰ অধীনত সামৰি লোৱা সকলো বিদ্যালয়তে পুষ্টিকৰ বাগিচা স্থাপন আৰু ৰক্ষণাবেক্ষণৰ বাবে যি সঁজুলি সেই সঁজুলি ক্ৰয়ৰ বাবে ধন মুকলি কৰা হৈছে। মুকলি কৰা যিবিলাক ধন আচলতে তলত দিয়া চৰ্ত আৰু নিয়মসমূহৰ অধীনত বিদ্যালয়সমূহে ব্যৱহাৰ কৰিব। বিদ্যালয় পৰিপুষ্টি বাগিচা স্থাপন আৰু ৰক্ষণাবেক্ষণ ক্ৰয়ৰ বাবে পৰামৰ্শমূলক কিছুমান সঁজুলি তালিকা তলত দিয়া হৈছে বুলি উল্লেখ কৰি লিখিছে আৰু কি কি সামগ্ৰী আচলতে ক্ৰয় কৰিব বিদ্যালয়সমূহে এই অনুদানৰ পৰা বেলচা খন্তি বা খুৰ্পি কোৰ বাগিচা কেৰেপা বাগিচা জবকা ধাতুৰ পানী দিয়া সঁজুলি হেণ্ড স্পেয়াৰ আদিৰ দৰে সামগ্ৰীবিলাক আচলতে ক্ৰয় কৰিবলৈ বুলি এই গাইডলাইনত আহিছে আৰু ইয়াৰ বাবে আচলতে 1491 টকা বিদ্যালয়সমূহে অনুদান লাভ কৰিছে। তাৰ পিছত উল্লেখ কৰিছে যে বিদ্যালয় পৰিচালনা সমিতি যদি প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় হয় বা যদি মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় হয় তেতিয়াহ'লে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিয়ে বিদ্যালয়ৰ পুষ্টি বাগিচা স্থাপন আৰু ৰক্ষণাবেক্ষণৰ বাবে উন্নতমানৰ সঁজুলি ক্ৰয় কৰিব বুলি ইয়াত গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰিছে। তাৰ পিছত উল্লেখ কৰিছে যদি কোনো বিদ্যালয়ৰ ইতিমধ্যে ওপৰত তালিকাত দিয়া এটা পৰামৰ্শমূলক সঁজুলি আছে তেন্তে বিদ্যালয় পৰিচালনা সমিতি বা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিসমূহে ইয়াৰ ঠাইত বিদ্যালয় পুষ্টি বাগিচাৰ বাবে প্ৰয়োজনীয় অন্যান্য কিছুমান সঁজুলি ক্ৰয় কৰা নমনীয়তা লাভ কৰিব। অৰ্থাৎ আপোনাৰ বিদ্যালয়ত যদি উল্লেখিত সামগ্ৰীবিলাক আছে তেতিয়াহ'লে ইয়াৰ বিপৰীতে আন কেতবোৰ আপুনি সামগ্ৰীও ক্ৰয় কৰিব পাৰিব। ওপৰত উল্লেখ কৰা সঁজুলি ক্ৰয়ৰ বাবদ প্ৰতিখন বিদ্যালয়লৈ মুঠ 1461 টকাকৈ ধন মুকলি কৰা হৈছে বুলি উল্লেখ কৰিছে। গতিকে 1461 টকা আচলতে 1491 নহয় 1461 ৰুপিজ বিদ্যালয়সমূহে লাভ কৰিছে। গতিকে এনেধৰণৰে আচলতে এই কথাখিনি ইয়াত উল্লেখ কৰিছে আৰু বিষয়টো গুৰুত্বপূৰ্ণ কাৰণ বিদ্যালয় পৰিপুষ্টি বাগিচা বিদ্যালয়ত থকাৰ খুবেই প্ৰয়োজন আছে আৰু সেই পৰিপুষ্টি বাগিচাখনৰ ৰক্ষণাবেক্ষণৰ কাৰণে আচলতে এই সামগ্ৰীবিলাক ক্ৰয় কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে আৰু সেইবাবে এই অনুদান শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ প্ৰদান কৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেই উদ্দেশ্য আগত ৰাখি আচলতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৱে যাতে বিষয়টো অৱগত হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি সম্ভৱ হ'লে আগলৈ শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।